Hello friends, welcome back to my channel. এয়া আমি আহিছোঁ ক'ত জানেনে ডিব্ৰুগড়ৰ চকিডিহিং ফিল্ডত পানী একেবাৰে বহুত পানী হোৱাৰ কেইদিনমানৰ আগত তাৰমানে অকণমান ক'ৰবাত হৈছে যদিও ইমান হোৱা নাছিলে তেতিয়াৰে ভিডিঅ' মই আপলোড কৰিবহে পৰা নাছিলোঁ কিছুমান জানেই আৰু মোৰ ব্যস্ততাৰ কথা ল'ৰাটোৰ লগত ব্যস্ত হৈ থাকোঁ আৰু গাটো অকণমান ভাল নাছিলে সেইটো কাৰণে কৰিব পৰা নাছিলোঁ এয়া চাওক বেটা ফাৰ্ষ্ট টাইম পাৰ্কত আহিছে তাক এনেকৈ পাৰ্কত খেলাবলৈ নিয়া হোৱা নাই অংশু বেটাই মানে বহুত ফুৰিবলৈ কাৰণে মানে কৈ আছিলে ব'লাচোন আমিও ফুৰিবলৈ যাওঁ বৰমাহঁত আহিছে ব'লা আমি ফুৰিব যাওঁ মই বোলো আমাৰ বেটাকো যিহেতু আজিলৈকে পাৰ্কলৈ নিয়া নাই সেইটো কাৰণে পাৰ্কলৈ নিলোঁ কিন্তু তাত যিহেতু অকণমান পানী হৈছিলে সেইটো কাৰণে বহুত মানে মহ ওলাইছিলে সেইটো কাৰণে আমি তাৰ পৰা সোনকালে ওলাই আহিলোঁ ওলাই আহি এয়া আমি আহিছোঁ পেণ্টালুঞ্চত মানে তলত ধুনীয়াকৈ গাড়ী চাড়ী খেলিব পাৰে আৰু বাচ্চাবোৰে যেনেকৈ চিটি চেণ্টাৰত আছে গুৱাহাটীত তেনেকুৱাই আৰু ইয়ালৈ অহা খুব বেছি দিন হোৱা নাই চাগে কেইবছৰমান হৈছে আৰু আমি ইয়াত আচলতে তাক অনা নাছিলোঁ আৰু অংশু বেটাকো অনা হোৱা নাই আমি গুৱাহাটী গ'লেহে হেৰি কৰোঁ আৰু ডিব্ৰুগড় গ'লে ইমান বেছিকৈ ওলাই অহাও নহয় আৰু এনেকৈ ওলাই অহা হোৱা নহয় মানে খুব কম হয় মানে এনেদৰে ওলাই অহা মানে ঘৰলৈ গ'লে ঘৰৰ লগতে ব্যস্ত থকা হয় আৰু ওলাই গ'লেও বেলেগত যোৱা হয় কিন্তু এনেকৈ যোৱা হোৱা নাই মানে তাৰমানে ইয়ালৈ অহা হোৱা নাই বিশেষকৈ এইবাৰ প্ৰথম ইয়ালৈ লৈ আহিলোঁ আমাৰ বেটাই যিহেতু আগতেও মানে চিটি চেণ্টাৰত গৈছে সিয়ে একদম বহুত ভাল পায় আৰু এইবাৰ অংশু বেটাইও পাইছে সিও বহুত ভাল পাইছে তাৰ চলাব মন যায় তাৰমানে ইয়ালৈ অনা হোৱা নাই কাৰণে সি ইমান গম নাপায় আৰু এনেকুৱা আছে বুলি ইউটিউবতো দেখিয়ে থাকে আজিকালি বাচ্চাবোৰে সেনেকৈ গম পায় সেয়া ইহঁতক অলপমান খেলালোঁ অংশু বেটাই বাইকৰ পৰা গোটেই গাড়ীকেইখন অকণমান টেষ্ট ড্ৰাইভ লোৱাৰ দৰে কৰিলে আমি দুজনী আমাৰ দুজনীক দেখিছে এতিয়া আহিলোঁ তাতে KFC আছে KFCত আমি অকণমান খাওঁ বুলি আহিলোঁ তাৰপিছত আমি গৈছিলোঁ ফানলেণ্ড ইয়াত অহা বেছি দিন হোৱা নাই ইয়াত ফানলেণ্ড অকণমান এনজয় কৰিলোঁ কেনেকুৱানো হয় ইমান বেছিকৈ দেখুৱাব নোৱাৰোঁ যিহেতু অলপমান দেৰিৰ পিছত একদম ঝটকা মাৰি আছিলে সেইটো কাৰণে বেছি দেখুওৱা নহ'ল আজি আমি বাচ্চাকেইটাক লৈ বহুত এনজয় কৰিলোঁ সিহঁতকো বহুত মানে ভাল লগাকৈ সিহঁতৰ যাতে মনটো ভাল লাগে তেনেকৈ এনজয় কৰিলোঁ তাকে আপোনালোকক দেখুৱালোঁ যিহেতু আমাৰ বেটা ফাৰ্ষ্ট টাইম পাৰ্কত গৈছে সেয়া দেখুৱালোঁ অংশু বেটাই ইমান ধুনীয়াকৈ বাইক চলাই ইমান ফূৰ্তি পাইছে সেই ফূৰ্তিখিনিকে ধৰি ৰাখিলোঁ ইউটিউবৰ মজিয়াত সাঁচি থলোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু আপোনালোকে দিয়া বহুত মৰমবোৰৰ বাবে আপোনালোকক বহুত ধন্যবাদ হাৰবাৰী আউটপোষ্টৰ ভিডিঅ'টোক যেনেদৰে মৰম দিলে তেনেদৰে বাকীবোৰ ভিডিঅ'কো মৰম দিব বুলি আশা কৰিলোঁ ধন্যবাদ